নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানাই তোমালোকৰ হাফ ইয়াৰলিৰ ৰুটিনবোৰ প্ৰায়সমূহ জিলাসমূহত দিয়া গৈছে আৰু লগতে তোমালোকৰ এটা কথা কনফিউজ হৈ আছে চাগে যে ৰুটিনসমূহ কিয় বেলেগ বেলেগকৈ দিয়া গৈছে, হয়নে? তোমালোকে এটা কথা জানি থোৱা যে এইবাৰৰ যিটো তোমালোকৰ এক্সামসমূহ হাফ ইয়াৰলি যিটো এক্সাম কণ্ডাক্ট কৰা হৈছে এইটো সম্পূৰ্ণৰূপে সেৱাই জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতি অৰ্থাৎ তোমালোকৰ হ'ল ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিত তোমালোকৰ এইবাৰৰ প্ৰশ্ন পেপাৰৰ লগতে হাফ ইয়াৰলি তোমালোকৰ যিবিলাক ৰুটিন হয় এইবিলাক তোমালোকৰ সম্পূৰ্ণৰূপে জিলা পৰ্যায়ত কৰিবলৈ দিছে আৰু লগতে তোমালোকে চোৱা প্ৰত্যেকখন জিলাতে বেলেগ বেলেগকৈ তোমালোকৰ বেলেগ বেলেগ ডেটসমূহত এক্সাম পতা হ'ব আৰু লগতে বেলেগ বেলেগ তোমালোকৰ ৰুটিনো আহিব। চ' কুৱেশ্যন পেপাৰো তোমালোকৰ বেলেগ হ'ব। সেইকাৰণে পঢ়া শুনা এতিয়া ষ্টাৰ্ট কৰি দিয়া। তোমালোকৰ দিয়া গৈছে ছেপ্টেম্বৰ মাহৰ তৃতীয় অথবা চতুৰ্থ সপ্তাহৰ পৰা তোমালোকৰ এক্সামটো হ'ব, অৰ্থাৎ এইটো আগষ্ট মাহ। এতিয়া তোমালোকৰ প্ৰায় ধৰি লোৱা এমাহ 10 দিনৰ পাছত অৰ্থাৎ 35 বা 40 দিনৰ ভিতৰতে তোমালোকৰ হাফ ইয়াৰলি এক্সামটো ষ্টাৰ্ট হৈ যাব। চ' ভালদৰে পঢ়িবলৈ এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়া, কিয়নো হাফ ইয়াৰলি এক্সাম এতিয়া ষ্টাৰ্ট হ'বই। চ' মই এটা ৰুটিন পাইছোঁ তোমালোকৰ, এইটো হৈছে তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ ৰুটিন হয়। তোমালোকে চোৱা ক্লাছ 9 আৰু 10 দুয়োটা ক্লাছৰ কাৰণে দিয়া গৈছে। চোৱা 25 তাৰিখৰ পৰা তোমালোকৰ ইয়াত এক্সাম ষ্টাৰ্ট হৈছে। তোমালোকে এইটো কথা জনা ভাল যে তোমালোক অসমৰ 4খন জিলা যিবিলাক বানপানীত এতিয়াও আক্ৰান্ত হৈ আছে সেইখন জিলা বাদ দি পেলাই বাকী কেইখন জিলাসমূহত অক্টোবৰ মাহত ছেপ্টেম্বৰ মাহৰ অন্তিম সপ্তাহত তোমালোকৰ এক্সাম নিশ্চয় পতা হ'ব, ঠিক আছে? চ' এইটো ৰুটিন চোৱা নগাঁও জিলাৰ হয়। ক্লাছ 10 আৰু 9ৰ কাৰণে ইয়াত দিয়া গৈছে। ফ্ৰাইডে অৰ্থাৎ 25 ছেপ্টেম্বৰৰ পৰা তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব। প্ৰথম দিনা তোমালোকৰ মেথছ আছে, ক্লাছ 9ৰ ইংৰাজী হ'ব, পাছবেলা দিয়া গৈছে। আগবেলা আছে ক্লাছ 10ৰ, পাছবেলা ক্লাছ 9ৰ। চ' তোমালোকে 26 তাৰিখে এমাইল আছে আছামিজ আৰু তোমালোকে চ' এমাইল যিবিলাক ছাবজেক্ট আছে তোমালোকৰ যিবিলাক ছাবজেক্ট লৈছে তোমালোকৰ নিজৰ ছাবজেক্ট থাকে এমাইল। চ' তোমালোকৰ 26 তাৰিখে আছে ক্লাছ 9ৰো, পাছবেলা 26 তাৰিখে দিয়া গৈছে। এনেকৈ আছে ৰুটিনটো। চোৱা সম্পূৰ্ণকৈ মই তোমালোকক দি দিছোঁ। 28ৰ জেনেৰেল ছায়েন্স আৰু ক্লাছ 9ৰ হ'ব তোমালোকৰ জেনেৰেল মেথছ। ছ'চিয়েল ছায়েন্স 30 তাৰিখে আছে, জেনেৰেল ছায়েন্স তোমালোকৰ ক্লাছ 9ৰ হ'ব আৰু 1 তাৰিখে আছে ইলেক্টিভ ছাবজেক্ট যাৰ যি আছে সেইটো হ'ব তোমালোকৰ 1 তাৰিখে আৰু 3 তাৰিখে ইংৰাজী আৰু ক্লাছ 9ৰ হ'ব ছ'চিয়েল ছায়েন্সৰ। চ' গেপ মেইনটেইন কৰা হৈছে এদিনৰ তোমালোকৰ আৰু প্ৰথম আৰু দ্বিতীয় এক্সামটোত কিন্তু তোমালোকৰ 25 আৰু 26 তাৰিখে হ'ব। তাৰ পৰা এদিনকৈ গেপটো মেইনটেইন ৰখা হৈছে। চ' এইটো আছিল নগাঁও জিলাৰ তোমালোকৰ ডিষ্ট্ৰিক্ট লেভেলৰ যিটো ৰুটিন হয় আৰু লগতে তোমালোকে নিশ্চিন্ত থাকা, তোমালোকৰ 2 দিনৰ ভিতৰতে সকলো জিলাৰ সমূহৰে তোমালোকে ৰুটিনবিলাক পাই থাকিবা। কিন্তু পঢ়া ষ্টাৰ্ট কৰা, ভালদৰে পঢ়া। তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা যিবিলাক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব সেইকেইটা মই তোমালোকক কণ্টিনিউ আদৰ্শ পাঠশালা চেনেল দি যাম। সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।